आयु आरोग्यम पुष्टिदम श्रवणात् दर्शनात् स्पर्शनात् सर्व पाप प्रमुचते। आमी यदि भागवतলৈ आহি ভাল লগা অৱস্থা এটা পাওঁ তেতিয়া এই ভাগৱতে আমাক কি কৰিব আমাক আৰোগ্য কৰিব আমাক আয়ুষ্মান কৰিব আমাক শক্তিবান কৰিব আৰু সমস্ত পাপৰ পৰা আমাক উদ্ধাৰ কৰিব। আমি মূল কথালৈ আহিবৰ আগে আগে এইখিনি কথা ওলাইছে দায়টোক নধৰিব। দশম স্কন্ধৰ মধ্যভাগত আজি আৰম্ভণিৰ পৰাই আমি এই অনুষ্ঠান ভাগত আছো। তাত প্ৰথমতে পাইছে পুঁজিৰ মনোবাঞ্ছা পূৰণ। চাওকচোন বাৰু ভগৱন্ত কেনে ভকত বৈষ্ণৱ পুঁজিৰ দৰে এগৰাকী নাৰীৰ মনোবাঞ্ছা পূৰণ কৰিছে। পুঁজিৰ মনোবাঞ্ছা কি আপোনালোকে জানে? এনে মনোবাঞ্ছাও ভগৱন্তই পূৰণ কৰে। আমাৰ সৎবাঞ্ছা কিয় পূৰণ নকৰিব? তেওঁ সৎবাঞ্ছা বাঞ্ছা মাত্ৰে ঈশ্বৰৰ পৰা বাঞ্ছা সদায় সৎবাঞ্ছাই হয়। পুঁজিয়ে কৰা বাঞ্ছাও সৎবাঞ্ছাই। তাৰপিছত কি আহিল? জৰাসন্ধই বাৰে বাৰে কৃষ্ণক আক্ৰমণ কৰে আৰু তাৰপিছত কি আহে? ৰুক্মিণী হৰণ। ৰুক্মিণী হৰণ আৰম্ভণিতে পৰীক্ষিতে শুকমুনিক সুধিছে, হে গুৰু, ভগৱন্ত শ্ৰীকৃষ্ণ তেওঁ অনাদি, তেওঁ অনন্ত, তেওঁ পৰমেশ্বৰ, তথাপিও কিয় তেওঁ হোমৰ আগত প্ৰতিজ্ঞাবদ্ধ হৈ বিবাহ কিয় নকৰিলে? দৈবিক বিবাহ কিয় নকৰিলে? তেওঁ আখৰিক বিবাহ কিয় কৰিলে? এতিয়া সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শুকমুনিয়ে গোটেই ৰুক্মিণী হৰণ কথাখিনি এফালৰ পৰা কৈ গৈছে। আমি সমস্তই ৰুক্মিণী হৰণৰ কাহিনী জানো, গতিকে আমি বহলাই নিনো। শেষত কি হৈছে আমি সেইখিনিলৈ আহো। যেতিয়া ৰুক্মিণীয়ে জানিলে যে ভগৱন্ত স্বয়ং কৃষ্ণৰূপে অৱতাৰ লৈছে, গতিকে মই জন্মে জন্মে যাক ভজনা কৰি আহিছোঁ তেওঁকে মই স্বামী হিচাপে পাব লাগিব। সেয়েহে তেওঁ ভগৱন্তক প্ৰাৰ্থনা কৰিলে আৰু বেদনিধিক এই খবৰটো দিবলৈ কৃষ্ণৰ ওচৰলৈ পঠাই দিলে। আৰু বেদনিধিও পৰম বিপ্ৰ আছিল। তেওঁ ভগৱন্তক চিনি পাইছে আৰু সেই বাতৰিটো দিলে। আৰু ৰুক্মিণীয়ে কাটৰ মিনতি কৰিছে, হে গোসাঁই, তুমি মোক উদ্ধাৰ কৰা, মোক শিশুপালৰ পৰা উদ্ধাৰ কৰা। মোৰ দাদাই শিশুপালক বিয়া দিব বিচাৰিছে, যাক মই বিশ্বাসকৈও বেয়া দেখোঁ, যাক মই বিশ্বাসকৈ বেয়া পাওঁ, মই তেওঁক ভজিব নোৱাৰোঁ। তুমি মোক সৈন্য সামন্তৰে সৈতে আহি হ'লেও মোক ইয়াৰ পৰা লৈ যোৱা যেনে তেনে। আৰু প্ৰভু ভগৱন্ত ভকতৰ বৈষ্ণৱ, সেয়েহে তেওঁ এই আখৰিক বিবাহ কৰিবলৈ বাধ্য হৈছিল। কাৰণ ভকতৰ কাৰণে তেওঁ নিজৰ বাক্যও উলংঘন কৰিব পাৰে। গতিকে ভকতৰ কাৰণে তেওঁ দৈবিক বিবাহ নকৰি আখৰিক বিবাহ পৰ্যন্ত গ্ৰহণ কৰিব লগা হৈছে। আৰু যেতিয়া ৰুক্মিণীয়ে দুৰ্গা মাক সেৱা কৰিবলৈ উদ্যত হৈছিল, কৃষ্ণ গোসাঁই তেওঁক হৰণ কৰে। আৰু এই পৰিকল্পনা ৰুক্মিণীয়ে আছিল। আৰু হৰণ কৰি অনাৰ বাটত জৰাসন্ধ, শিশুপাল, ৰুক্মবীৰ এইসকলে আঁচি ধৰে আৰু তুমুল যুদ্ধ হয়। যুদ্ধত
অধৰ্মৰ পৰাজয় হয়। অৰ্থাৎ যি জৰাসন্ধ, শিশুপাল, ৰুক্মবীৰসকল পৰাজিত হয়, ধৰ্মৰ জয় হয়। তেতিয়া জৰাসন্ধ আৰু শিশুপালে গুপুতভাৱে আলোচনা কৰিলে আৰু ইজনে সিজনক শিশুপালক সান্তনা দিছে যে চিৰদিন কাৰো সমানে নাযায়। আজি যদি দুখ, কাইলৈ সুখ। আজি মই হাৰিছোঁ, মোৰলৈকে চোৱা, মই ১৭ বাৰ হাৰি এবাৰ মাত্ৰ জিকিছিলোঁ। তাকো তেওঁলোক পৰ্বতৰ পৰা জঁপিয়াই দিলে, মই ভাবিলোঁ তেওঁলোক মৰিল। তথাপি আজিও মই হাৰিছোঁ, কিন্তু মই এই চেষ্টা কেতিয়াও এৰা নাই। আজি তেওঁলোকৰ গাত বল আছে, আজি তেওঁলোকৰ সময় অনুকূল, গতিকে আজি জিকিছে। কাইলৈ সেই সময় আমাৰ আহিব, আমাৰ গাত বল হ'ব, আমি আকৌ যুদ্ধ কৰিম, আমি আকৌ জিকিম। এই বুলি কৈ শিশুপালক সান্তনা দিয়ে আৰু তেওঁলোক নিজৰ নিজৰ স্থানত যায়। তাকেই দেখি ৰুক্মবীৰেনো কি কৈছে আমি পদবন্ধে শ্ৰৱণ কৰিব চেষ্টা কৰোঁ। কৃষ্ণ